এটা খুবেই ভাল খবৰ ইতিমধ্যে যেহেতু SSCGDৰ কনষ্টেবলৰ যি আপোনালোকৰ আছিলে ফিজিকেলৰ ৰিজাল্ট ইতিমধ্যে মুকলি কৰা হৈছে আৰু ফিজিকেলৰ কাটঅফটো বহুত লৈ পিনি সন্তুষ্ট হোৱা নাই কিছুমানে সন্তুষ্ট হৈছে কিছুমানে কৈছে যে কাটঅফটো বহুত গৈছে কিয় এনেদৰে হ'ল যেহেতু যোৱাবাৰ দেখিবলৈ পোৱা গৈছিলে ফিজিকেল আৰু মেডিকেল একেলগে অনুষ্ঠিত হৈছিল তাৰ ফলত কাটঅফটো অলপ ইনক্ৰিজ হোৱা দেখা গৈছিল তাৰ তুলনাত এইবাৰ ফিজিকেল এক্সট্ৰাকে অনুষ্ঠিত হৈছে আৰু মেডিকেল এক্সট্ৰাকে অনুষ্ঠিত হৈছে এতিয়া মেইন বিষয়টো আহিলে ফাইনেল কাটঅফ ইয়াতকৈ কিমান বেছি যাব পাৰে ফাইনেল কাটঅফটো এতিয়া কিমান বেছি যাব পাৰে কোনো ক'ব নোৱাৰে যেহেতু আসাম পুলিচৰ ৰিজাল্টটো এতিয়ালৈকে মুকলি কৰা হৈছে যেহেতু যিসকলে অসমত চাকৰি লাভ কৰিছে তেওঁলোকে যদি মেডিকেল দিবলৈ নাযায় যাৰ নাম আহিছে তেওঁলোকে যদি মেডিকেল দিব নাযায় তেতিয়াহ'লে কাটঅফটো কিছু পৰিমাণে হ'লেও অলপ লো যোৱা দেখা যাব ইমানো লো নাযায় যেহেতু বহুতে কৈ আছে লো যাব এটা সময় আছিলে যি আপোনালোকৰ 1 নম্বৰ প্লাস বা 2 নম্বৰ প্লাস হলে যিকোনো এটা ফোৰ্সত চাকৰি পোৱা গৈছিল কিন্তু এতিয়া তেনেদিন নাই আৰু ইয়াতে এতিয়া অলপ হলো আপোনালোকৰ প্লাস মিনিমাম আপোনালোকে 10 নম্বৰ এটা প্লাস লাগিবই তেতিয়াহে আপোনালোকে যি আপোনালোকৰ অসমৰ যিসকল ক্যান্ডিডেট আছে মিনিমাম আপোনালোকৰ যি ক্যাটাগৰীতে নহওক EWS টো এৰি পিনি আপোনালোকৰ OBC ST SC যি ক্যাটাগৰীতে নহওক মিনিমাম 10 নম্বৰ এটা প্লাস লাগিবই যদিহে অসম পুলিচৰ ক্যান্ডিডেট সকলে যিসকলে লাভ কৰিছে যিসকলে SSC GD টো ক্লিয়াৰ কৰিছিল ফিজিকেল আৰু ৰিটেন তেওঁলোকে যাৰ নাম আহিছে মানে আপোনালোকৰ মেডিকেলত তেওঁলোকে যদি নাযায় তেন্তে কাটঅফটো কিছু পৰিমাণে হলো লো যোৱা দেখা যাব এতিয়া কিমান যাব ইয়াতে আপোনালোকৰ যিসকল EWS ক্যান্ডিডেট আছে নক্সল ডিস্ট্ৰিক্ট EWS ক্যান্ডিডেট যি আসামৰ নক্সল ডিস্ট্ৰিক্ট গাৰ্লছৰ আছে ইয়াতে যেহেতু 42 গৈছে কাটঅফ ইয়াতে আপোনালোকৰ মিনিমাম আপোনালোকে 10 নম্বৰ এটা প্লাস ধৰিলে আপোনালোকে ইয়াতে 10 নম্বৰ এটা প্লাস ধৰিলে ইয়াতে আপোনালোকে সেভ স্কোৰ বুলি ভাবিব ইয়াতে যদিহে যিকোনো এটা ক্যাটাগৰীতে নহওক ইয়াতে OBC হওক বা EWS SC ST যিসকল এক্স সাৰ্ভিসমেন আছে এক্স সাৰ্ভিসমেনটো ইয়াতে যিসকল গাৰ্লছৰ বাবে আছিল ইয়াতে গাৰ্লছৰ এক্স সাৰ্ভিসমেন দিয়া নাই যেহেতু গাৰ্লছৰ ভ্যাকেন্সি যেহেতু বহুত কম ইয়াতে আপোনালোকৰ কাটঅফটো অলপ হাই যোৱা দেখা গৈছে নক্সল EWS বা যেনেকৈ আপোনালোকৰ নক্সল হওক বা জেনেৰেল ডিস্ট্ৰিক্ট হওক বা বৰ্ডাৰ ডিস্ট্ৰিক্ট হওক OBC UR SC ST যিয়ে নহওক ইয়াতে কাটঅফটো অলপ বেছি যোৱা দেখা গৈছে ইয়াতে আপোনালোকৰ 60 প্লাসতে আছে কাটঅফবোৰ EWS টো এৰি পিনি ইয়াতে আপোনালোকৰ 6 প্ৰাইভৰতে আপোনালোকৰ 60 প্লাস কাটঅফ আছে 64 65 61 তেনেদৰে আছে ইয়াতে আপোনালোকে মিনিমাম আৰু 10 এটা প্লাস কৰিব লাগিব মানে যেটো 64 আছে আপোনালোকে যদি 7 গাৰ্লছ সকলৰ বাবে কৈছো 75 যদি নাম্বাৰ আছে তেন্তে আপোনালোকে ধৰি থওক যে যদিহে আপোনালোকৰ মেডিকেল ক্লিয়াৰ হয় যিসকল ছোৱালী আছে যদিহে মেডিকেল ক্লিয়াৰ হয় তেন্তে আপোনালোকে যিকোনো এটা ফোৰ্সত পাই যাব চাকৰি BSF হলো আপোনালোকে পাই যাব চিন্তা কৰিবলগীয়া বিষয় নহয় ইমানো কাটঅফ কম না যায় যদিহে আপোনালোকৰ আসাম পুলিচৰ ক্যান্ডিডেট সকল না যায় অনুগ্ৰহ কৰিছো এই ভিডিওটোত যিসকলে আসাম পুলিচৰ ক্যান্ডিডেটটো আছা তেওঁলোকে যদি চাকৰি লাভ কৰিছে অসমত তেওঁলোকে যদি লাভ কৰিবলৈ সক্ষম হৈছে অসমত চাকৰি কে বেষ্ট হ'ব নোৱাৰে অসমত থাকি পিনি চাকৰি কৰাত কোনো অসুবিধা নাই তেওঁলোকে এই মেডিকেলত যদি নাম আহিছে তেওঁলোকে তেতিয়া হলে দিবল না যাবা মেডিকেলত তুমি যদি মেডিকেল দিব যোৱা তেন্তে অন্য যিসকল ক্যান্ডিডেট আছে তোমাৰ ভাই বন্ধু ভন্টি ভাইটি যিসকল আছে সেইসকলৰ এটা পোষ্ট খাই দিয়া হ'ব সেইবাবে তোমালোকে যদি অসমত থাকি পিনি অসমত যদি আসাম পুলিচ নাই বা আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 যদি চাকৰি লাভ কৰিছা তেন্তে তোমালোকে মেডিকেল দিবল না যাবা যদিহে তোমালোকৰ SSC GD নাম আহিছে মেডিকেলত এতিয়া মেইন বিষয়টো হ'ল ইয়াতে যিসকল বয়জ আছে যেহেতু মেলৰ কাটঅফটো অলপ কম গৈছিল ফিজিকেলৰ বাবে যেহেতু ফিজিকেলত কম গৈছে সেই বুলি মেডিকেলত অলপ ইনক্ৰিজ হোৱা দেখা গৈছে ইয়াতে মেডিকেলত প্ৰায় আপোনালোকৰ 15 নম্বৰ এটা ইনক্ৰিজ হোৱা দেখা গৈছে এভাৰেজ এটা 15 নম্বৰ এটা ইনক্ৰিজ হোৱা দেখা গৈছে এতিয়া কাটঅফটো যিসকল বয়জ আছে তেওঁলোকৰ বাবে ক'বলৈ গৈছো ইয়াতে যিসকল
এক্স সাৰ্ভিচমেন নাইবা EWS আছে তেওঁলোকৰ অলৰেডি কাট অফটো হাই গৈছে ইয়াতে অলৰেডি কাট অফটো হাই গৈছে 93 গৈছে 93 গৈছে ইয়াতে ক্যান্ডিডেটৰ যিসকল EWS ক্যান্ডিডেট আছে জেনাৰেল আৰু বৰ্ডাৰ এইকেইটাত আপোনালোকৰ বেছি ইনক্ৰিজ নহয় আৰু ইয়াতে যেহেতু ক্যান্ডিডেটৰ সংখ্যাও কম যিসকলে কোৱালিফাই কৰিব তেওঁলোকৰ চাকৰি ফিক্স মানে ইয়াতে মিনিমাম আৰু 5 নম্বৰ এটা আপোনালোকে প্লাস কৰি ৰাখক 5 নম্বৰ এটা ইনক্ৰিজ হ'ব পাৰে হয়তো এইটো কাটবতে EWS যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ বনি যাব নেক্সট আহিলে EWS যিসকল নক্সাল ডিস্ট্ৰিক্ট বয়জৰ ইয়াতে 40 কাট অফ গৈছে যেহেতু ফিজিক্যালটো ইয়াৰ আশে-পাশে গৈছে ইয়াতে যদি ফিজিক্যালৰ আশে-পাশে গৈছে তেন্তে ইয়াতে কাট অফটো আৰু কিমান ইনক্ৰিজ হ'ব পাৰে EWS সকলৰ EWS যেহেতু এটা ধাৰণা কৰিবলৈ পৰা যায় ইয়াতে আপোনালোকৰ যেটো 40 কাট অফ গৈছে ইয়াতে মিনিমাম আপোনালোকে 8 নম্বৰ এটা প্লাস কৰক 8 নম্বৰ এটা যদি প্লাস কৰে তেন্তে আপোনালোকে সেভ স্কোৰ বুলি ভাবো যেহেতু নাম্বাৰটো অলপ বেছিকে বঢ়াই কোৱা হৈছে ইমান নাযাবও পাৰে যদিহে নাযায় তেন্তে ভাল কথা যদিহে কিবা কাৰণত যায়গে সেইভাবে যেটো সেভ স্কোৰ হেতু কবলৈ গৈছো ইয়াতে যদি 8 নম্বৰ এটা প্লাস আছে তেন্তে সেভ স্কোৰ ইয়াতে বাকি সকল ক্যান্ডিডেট যিসকল আছে ইয়াতে নক্সল হক বা বৰ্ডাৰ হক বা OBC হক OBC EWS জেনাৰেল নক্সল ইয়াতে যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে এটো কাট অফটো উলিয়াইছো ইয়াতে যিসকলে 54 পাইছে 58 পাইছে 59 পাইছে ইয়াতে 60 ঘৰটো গৈছে SC খিনিৰ কাৰণে আৰু ST খিনিৰ কাৰণে যেহেতু ইয়াতে এটা সেপাৰেট কে বনালে বহুত দীঘল হ'ব ভিডিওটো সেইভাবে ইয়াতে এটা কাট অফে কৈছো ইয়াতে যেহেতু 60 ঘৰত গৈছে বুলি ধৰি লোৱা হৈছে বৰ্ডাৰ হক বা জেনাৰেল হক তেতিয়া হলে আৰু কিমান ইনক্ৰিজ হ'ব পাৰে আৰু মিনিমাম এটা আপোনালোকে ধৰি থওক আপোনালোকে 10 প্লাস যাবই এটো আপোনালোকৰ চিৰন্তন সত্য কিছুমানে বেয়া পাব পাৰে ভিডিওটোত যে 10 প্লাস ইমান ইনক্ৰিজ নহয় যেতিয়া ফাইনাল কাট অফটো মুকলি কৰা হ'ব তেতিয়া তোমালোকে চাই লবা 10 প্লাস যদি নহয় কিবা চাবা তোমালোকে ইয়াতে 10 প্লাস এটা মিনিমাম হ'বই মিনিমাম আপোনালোকৰ যেটো আপোনালোকৰ 60 ঘৰত গৈছে আপোনালোকে যদি 73 পৰা 75 নম্বৰ এটা আছে যদিহে 75 ৰ আশে-পাশে আছে নম্বৰ যি কোনো এটা ফোৰ্স আপোনালোকে পাবলৈ সক্ষম হ'ব এই ভিডিওটোত মই ডাঠি ক'ব পাৰিম 75 তকে ওপৰত কাট অফ কোনো কাৰণতে নাযায় আৰু যেহেতু অসম পুলিচত লাভ কৰা সকলে অলৰেডি কিছুমানে গ্ৰেড 3 বা গ্ৰেড 4 ত এতিয়া আজি গ্ৰেড 4 ৰ ৰিজাল্ট দিব সেই তাত আপোনালোকৰ চাকৰি লাভ কৰিব যিসকলে এইটো ভিডিওত আপোনালোকে ক'ব যোৱা নাই যে যিসকল প্যাৰামিলিটাৰী ফৰ্স লভাৰ হয় তেওঁলোকে নাযাব তেওঁলোকেতো যাবই যেহেতু তেওঁলোকে সপোন দেখিছে তেওঁলোকে সপোন পুৰা কৰিবই লাগিলে তেওঁলোকে গ্ৰেড 4 তে লাভ কৰক বা গ্ৰেড 3 তে লাভ কৰক তেওঁলোকে যেহেতু ডিফেন্স লভাৰ হয় তেওঁলোকেতো যাবই বাকি যিসকল ক্যান্ডিডেট আছে চাকৰি এটা হলে হৈ যায় তেওঁলোকে ভাবে তেওঁলোকে যেহেতু অলৰেডি চাকৰি এটা লাভ কৰিছে তেওঁলোকে পৰাপক্ষত এই প্যাৰামিলিটাৰী ফৰ্সত জয়েন নকৰাই ভাল যিসকল ডিফেন্স লভাৰ হয় তেওঁলোকক ক'বলৈ যোৱা নাই প্যাৰামিলিটাৰী ফৰ্সত তোমালোকে অনেক কষ্ট হয় গম পোৱা তোমালোকে ঘৰৰ আহিব নোৱাৰা বা কিবা কাৰণত তোমালোকে আহিব নোৱাৰা মিনিমাম তোমালোকৰ যদি আৰু এবাৰ কৈ দিছো 75 ৰ আশে-পাশে আছে মানে 70 প্লাস কাট অফ এটা যাবই ইয়াতে কোনোবাই বেয়া পোৱাক ভাল পোৱাক ক'বলগীয়া নাই যেটো চিৰন্তন সত্য হেতুৱে কৈছো যেহেতু 70 প্লাস যদি তোমালোকৰ কাট অফ মানে নম্বৰ আছে তেন্তে তোমালোকে সেভ বুলি ধৰা যি কোনো এটা পোষ্ট তোমালোকে পাবাই তোমালোকে BSF হক CRPF হক ITBP হক তোমালোকে আসাম ৰাইফল হক এৰিপিনি তোমালোকে যি কোনো এটা পোষ্ট যদি 75 ৰ আশে-পাশে আছে মানে 70 প্লাস আছে 73 বা 75 প্লাস আছে তেন্তে তোমালোকে নিশ্চিন্ত মনে থাকা তোমালোকে মেডিকেল দিবলৈ যোৱা আৰু যি সকলে কম নম্বৰ পাইছে যি সকলৰ 1-2 নম্বৰ বেছি আছে বেয়া পালো এটা কৈ লাভ নাই ইয়াতে যদি 1 নম্বৰ প্লাস আছে বা 2 নম্বৰ প্লাস আছে তেওঁলোকে মেডিকেল পৰাপক্ষত দিবল নোযোৱা ভাল তেওঁলোকে এটা কাম কৰিব পাৰে যদিহে তেওঁলোকে মেডিকেল তোমালোকৰ যদি ভাল আছে নে নাই তেওঁলোকে ট্ৰাই কৰিব পাৰে গৈ পিনি যদিহে তোমালোকে এই ভৰ্তিটোত নোযোৱা তেন্তে তোমালোকে ভিডিওটোত কৈছো যে তোমালোকে যদি ভাবা এইটো মেডিকেলত কাট অফটো ইমান ইনক্ৰিজ হ'ল সেইভাবে তোমালোকে যদি মন নাই তেন্তে নোযোৱা তেন্তে যদিহে তোমালোকে চাব বিচাৰা যে চাও মেডিকেলটো মোৰ ঠিকে আছে নে নাই তেন্তে তোমালোকে গৈ পিনি
চাব পৰা অভিজ্ঞতা মেইন, মানুহৰ অভিজ্ঞতাৰ পৰাই তোমালোকে ছাকচেছ হ'ব পাৰিবা। যদিহে অভিজ্ঞতা থাকে তেন্তে তোমালোকে অন্য দুজন ব্যক্তিকো ক'ব পাৰিবা যে এনেদৰে কামবোৰ কৰা হয় বা এনেদৰে বস্তুবোৰ কৰা হয়। সেইবাবে তোমালোকক কৈছোঁ অভিজ্ঞতা লোৱা। যদিহে 1-2 নম্বৰ প্লাছ আছে তেন্তে নৱেম্বৰত আকৌ ভেকেঞ্চি আহিব। যদিহে 1-2 নম্বৰ প্লাছ আছে নৱেম্বৰৰ শেষৰ ফালে আকৌ ভেকেঞ্চি আহিব। তোমালোকে সেইটো ভেকেঞ্চিৰ বাবে তোমালোকে প্ৰিপেৰেশ্যন কৰা। প্ৰায় 50,000 প্লাছ আহিব ইয়াতে, এলা পেচা নহয়, 50,000 প্লাছ তোমালোকৰ ভেকেঞ্চি আহিবই। সেইবাবে কৈছোঁ তোমালোকে অন্য যিটো ভেকেঞ্চি আছে সেইটোৰ বাবে প্ৰিপেৰেশ্যন কৰা। এই একেটা ভৰ্তিতে লাগি পিনি সময় নষ্ট কৰাতকৈ তোমালোকে যদি নম্বৰটো তোমালোকৰ 1-2 নম্বৰ প্লাছ আছে তেন্তে তোমালোকে মেডিকেল যদি দিবলৈ ইচ্ছা আছে তেন্তে যোৱা, আৰু যদিহে নাই তেন্তে তোমালোকে মেডিকেল দিব যাব নালাগে। আৰু শেষত এইটোৱে ক'ম, যিসকলে অসম পুলিচত চাকৰি লাভ কৰিছে অলৰেডি, তেওঁলোকে যদি অন্য তোমালোকৰ বন্ধু বান্ধৱীসকল বা ভাই ককাইসকলে যদি চাকৰি লাভ কৰাটো বিচাৰা তেন্তে তোমালোকে যদি অলৰেডি এটা চাকৰি লাভ কৰিছা তেন্তে অন্য এজন দুখীয়া পৰিয়ালৰ ব্যক্তি বা সন্তানৰ তোমালোকে চাকৰি এটা খাবলৈ নাযাবা। তোমালোকে গ'লে কাট অফটো ইনক্ৰিজ হ'ব ডেফিনেটলি, যিহেতু অসম পুলিচত পোৱা সকলৰ নাম্বাৰটো ইতিমধ্যে বেছি আছে, প্ৰায় 80+ আছে। সেইবাবে তোমালোকে প্ৰায় পৰাপক্ষত যদি তোমালোকে যাবলৈ অন্য এজন তোমালোকৰ ভাই বন্ধুসকলে যদি চাকৰিটো লাভ কৰিব বিচাৰা, যদি পায় বুলি ভাবা তেন্তে তোমালোকে অসম পুলিচত যদি লাভ কৰিছা বা গ্ৰেড 3 লাভ কৰিছা তেন্তে তোমালোকে এইটো যি তোমালোকৰ যি প্ৰক্ৰিয়া আছে আসাম যেনে যিটো তোমালোকৰ যিটো SSC যদি মেডিকেলত নাম আহিছে তেন্তে তোমালোকে নাযাবা। তোমালোকৰ বাবে বিনম্ৰ অনুৰোধ কৰিছোঁ। ভিডিঅ'টো তোমালোকৰ যিসকল অসম পুলিচত লাভ কৰিছে, যিসকলে SSCটো পাছ কৰিছে, মেডিকেল বাকী আছে, তেওঁলোকলৈ শ্বেয়াৰ কৰা যাতে তেওঁলোকে কথাকেইটা বুজি পায়। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।